Hey guys, Morigao District Judiciary পৰা requirement কাৰণে notification আহিছে যদি আপুনি minimum class 8 বা 10 পাছ কৰিছে তেতিয়াহ'লে আপুনি এইটো requirementত এপ্লাই কৰিব পাৰিব যদি আপুনি গভৰ্ণমেণ্ট সেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিম বুলি ভাবি আছে তেতিয়াহ'লে এইটো ভিডিঅ' আপুনি কমপ্লিট চেক কৰিব পাৰিব এইটো requirement regarding details খিনি মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম যদি এইটো requirement regarding কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট টিমৰ পৰা ৰেসপন্স হ'ব এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে তাৰ ওভাৰভিউ খিনি লগতে ভেকেন্সি ডিটেইলছ এলিজিবিলিটি ক্ৰাইটেৰিয়া সিলেকশন প্ৰসেস কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেনেকৈ এপ্লাই কৰিব তাৰ কমপ্লিট ডিটেইলছ মই এইটো ভিডিঅ'ত কভাৰ কৰিম আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ Morigao Judiciary Requirement 2026 ৰ কাৰণে notification আহিছে আৰু ইয়াৰ ডিটেইলছ খিনি আপোনাক এইটো ভিডিঅ'ত মই systematic provide কৰিম। এতিয়া requirement overview খিনি চাই লওক। Requirement board district and sections Morigao আসামৰ পৰা আহিছে notification টো post name দি আছে আপুনি driver postত apply কৰিব পাৰিব। Job location টো আপোনাৰ Morigao আসামত হ'ব। Salary টো আপুনি fix receive কৰিব। Per month আপুনি 15,000 কে receive কৰিব। So apply to the last date দি আছে March 18 2026 লৈ কিনে আপুনি apply কৰিব পাৰিব কেনেকৈ apply কৰিব সেইখিনি ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'তে প্ৰভাইড কৰিম এতিয়া চাই লওক ভেকেন্সি খিনিত এপ্লাই কৰোতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব ফাৰ্ষ্টত আপুনি এডুকেশনাল কোৱালিফিকেশন খিনি ফলো কৰিব লাগিব যদি আপুনি মিনিমাম ক্লাছ 8 বা 10 পাস কৰিছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট নোট চাই ল'ব যদি আপুনি ক্লাছ 12 মানে হাই সেকেন্ডাৰীটো কমপ্লিট কৰিছে বা তেনেকৈ above আপোনাৰ কোনো ধৰণৰ ডিগ্ৰী আছে তেতিয়াহ'লে আপুনি এইটো ভেকেন্সিত এপ্লাই কৰিব নোৱাৰিব নেক্সট যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনাৰ টেকনিক্যাল কোৱালিফিকেশন বিচাৰিছে আপোনাৰ ভ্যালিড প্ৰফেশনাল ড্ৰাইভিং লাইসেন্স থাকিব লাগিব LMB যত আপোনাৰ ফ'ৰ হুইলাৰৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব তেতিয়াহ'লে আপুনি এলিজিবল হ'ব লগতে মাষ্ট বি আপোনাৰ 5 ইয়াৰ্স ড্ৰাইভিং এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়াহ'লে আপুনি এইটো ভেকেন্সিত এপ্লাই কৰিব পাৰিব এজ লিমিট আপুনি ক্যালকুলেশন কৰিব লাগিব যত আপোনাৰ 1 জানুৱাৰী 2026 ৰ ডেট হিচাপত আপুনি ক্যালকুলেশন কৰিব লাগিব যদি আপুনি জেনাৰেল বা আনৰিজাৰ্ভ ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 18 ইয়াৰ্সৰ পৰা 40 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব যদি আপুনি OBC বা MOBC ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 18 ইয়াৰ্সৰ পৰা 43 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব যদি আপুনি SC বা ST ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 18 ইয়াৰ্সৰ পৰা 45 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব দিয়া চাই লওক এইটো ৰিকুৱাৰমেন্টত আপুনি কেনেকৈ এপ্লাই কৰিব যদি আপুনি ইন্টাৰেস্টেড আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনাৰ লগত ফলো কৰি আছে তেতিয়াহ'লে আপুনি অফলাইনত এপ্লাই কৰিব লাগিব এপ্লাইৰ ফাৰ্স্ট ষ্টেপত আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম যেটো হয় আসাম গেজেট পাৰ্ট 9 এটো আপুনি ডাউনলোড কৰিব লাগিব আপুনি জব এলাৰ্ট এস্কেপ পৰ্টেলত ভিজিট কৰিব তাতে ডাউনলোড ফৰ্ম অপচনত যাই কিনে আপুনি ফৰ্মটো ডাউনলোড কৰি ল'ব যদি এইটো ফৰ্ম ফিল আপ কৰোতে কোনো ধৰণৰ প্ৰবলেম হৈছে আমাৰ চেনেলত আপুনি চাব ষ্টেণ্ডাৰ্ড ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে তাৰে সিস্টেমেটিক ডিটেইলছ খিনি দিয়া আছে কেনেকৈ ফিল আপ কৰিব লাগে মই অলৰেডি ফিল আপ কৰি তাতে দেখাই দিছো আপুনি চেক কৰিব পাৰে লগত আপোনাৰ ৰিকুৱায়াৰ হ'ব ডকুমেন্টছ খিনি যত আপোনাৰ ডকুমেন্টছ খিনি সেলফ এটাচ কৰি ল'ব ফাৰ্ষ্টত আপোনাৰ এজ প্ৰুফৰ কাৰণে আপুনি বাৰ্থ সাৰ্টিফিকেট বা ক্লাছ 10 ৰ এডমিট কাৰ্ড দিব পাৰে নেক্সট আপোনাৰ এডুকেশনাল কোৱালিফিকেশন খিনি আপুনি ল'ব লাগিব যদি আপুনি 8 বা 10 পাস কৰিছে তাৰ সাৰ্টিফিকেট লগত আপোনাৰ মাৰ্কশিট লাগিব ভ্যালিড আপোনাৰ প্ৰফেশনাল যেটো ড্ৰাইভিং লাইসেন্স আছে এটো লাগিব নেক্সট আপোনাৰ কাষ্ট সাৰ্টিফিকেট যদি আছে ইফ এপ্লিকেবল এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড লাগিব নেক্সট আপোনাৰ ৰিসেন্ট 3 পাসপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ লাগিব এইখিনি লৈ কিনে আপুনি সাবমিট কৰিব লাগিব যদি আপুনি বিচাৰে ড্ৰপ বক্সত সাবমিট কৰিব পাৰিব বা আপুনি বাই পোষ্টটো সাবমিট কৰিব পাৰিব এড্ৰেছটো আপুনি নোট কৰি ল'ব অফিস অফ দা ডিস্ট্ৰিক্ট এণ্ড সেকশন জাজ মৰিগাঁওৰ আপুনি এইটো এড্ৰেছ নোট কৰি ল'ব আৰু এইটো এড্ৰেছ মতে আপুনি যদি বিচাৰে তাতে ড্ৰপ বক্সত যাই কিনে সাবমিট কৰিব বা আপুনি বাই পোষ্টটো কৰি দিব পাৰে আৰু টাইম যেটো দি আছে 10 AM ৰ পৰা 5 PM লৈ কিনে আপুনি তাতে সাবমিট কৰিব পাৰিব যদি আপুনি বিচাৰে এটো স্পিড পোষ্ট কৰি দিব পাৰে আৰু আপুনি যেটো এনভলভমেন্টত আপোনাৰ ডকুমেন্টছ খিনি তাতে মানে ভৰাব এটো এনভলভমেন্টৰ ওপৰত আপুনি ক্লিয়াৰলি মেনশন কৰি দিব লাগিব যে আপুনি ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰি আছে এতিয়া চাই লওক যেটো সিলেকশন প্ৰসেস দি আছে আপুনি এপ্লাই কৰাৰ পিছত আপোনাৰ যেটো এপ্লিকেশন হয় ইয়াৰ ওপৰত বেস কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব আৰু শৰ্টলিস্টেড হোৱাৰ পিছত আপুনি অফিচিয়েল ওয়েবসাইটত আপোনাৰ শৰ্টলিস্টেড ক্যান্ডিডেটৰ লিষ্টখিনি আপুনি চেক কৰিব পাৰিব যিখিনি ক্যান্ডিডেটৰ এপ্লিকেশন একসেপ্ট হ'ব আৰু যিখিনি ক্যান্ডিডেটৰ এপ্লিকেশনটো ৰিজেক্ট হ'ব তাৰ ডিটেইলছখিনি তাতে প্ৰভাইড কৰি দিব আপুনি তাতে চেক কৰিব পাৰিব নেক্সট আপোনাৰ ড্ৰাইভিং এণ্ড স্কিল টেষ্ট হ'ব ইন্টাৰভিউ আপুনি ফেস কৰিব লাগিব তাৰ পিছত যেটো ফাইনাল মেৰিট লিষ্ট হয় হেখিনি অফিচিয়েল ওয়েবসাইটত আপুনি চেক কৰিব পাৰিব
ইম্পৰ্টেণ্ট ডেটছখিনি চাই ল'ব অফিচিয়েল যিটো নটিফিকেশ্যন ৰিলিজ কৰিছে ফেব্ৰুৱাৰী 25 2026 পৰা এপ্লাই অলৰেডি চলি আছে আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব মাৰ্চ 18 2026 বিফৰ 5 PM লৈ কিনে অফিচিয়েল যিটো ৱেবছাইট আছে আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি যদি আপুনি morigaon.dcodes.gov.in সাৰ্চ কৰে মৰিগাঁও যিটো ডিস্ট্ৰিক্ট জুডিচিয়াৰীৰ অফিচিয়েল ৱেবছাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব ইম্পৰ্টেণ্ট যিখিনি লিংক আছে মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম লগতে এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছো